ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 7 এছামিছৰ উন্মেষ নামৰ তোমালোকৰ যিটো কিতাপ আছে সেইটোৰ তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো তোমালোকক মই আলোচনা কৰিম আৰু লগতে তোমালোকক এইটো চেপ্টাৰৰ যিমানবিলাক পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে সেই গোটেইখিনি আলোচনা কৰা হ'ব আৰু গোটেইখিনি কিন্তু তোমালোকক মই বুজাই দিম A to Z। গতিকে তোমালোকে ভিডিঅ'টো একেলগে চোৱা, ভিডিঅ'টো একেলগে চালে কিন্তু তোমালোকে এইটো চেপ্টাৰৰ পৰা যিমানবিলাক কুৱেশ্যন আহিব পাৰে গোটেইখিনি এনচাৰ কিন্তু তোমালোকে কৰিব পাৰিবা। গতিকে আমি আৰম্ভ কৰিছোঁ। তাত তোমালোকৰ চেপ্টাৰটোৰ নাম আছে ঐতিহ্যৰ পম খেদি। এইটো এটা তোমালোকৰ অতীতৰ কথাৰ ওপৰত এটা তোমালোকৰ গল্প দিয়া আছে আৰু ইয়াতে কি কৈছে কেইটামান ছাত্ৰ আৰু ছাত্ৰীয়ে বাইদেউৰ লগত কিবা আলোচনা কৰি আছিল, কাৰণ তেওঁলোকৰ আগন্তুক দিনত কি আছিল, তেওঁলোকৰ আনুষ্ঠানিক কিবা দিৱস আছিল, সেইটো পালন কৰিবলৈ তাতে কিবা অতীতৰ বিষয়ে প্ৰশ্ন কৰিব, তেনেকুৱা ধৰণৰ কুৱেশ্যন কিবা কিবি তেওঁলোকে মানে আলোচনা কৰি আছিল। সেই কথাখিনি কিন্তু এই পাঠটোত লিখা আছে। গতিকে তোমালোকে পঢ়িলে কিন্তু ভালদৰে বুজি পাবা। মই অলপ পঢ়িছোঁ, গতিকে গোটেইখিনি পঢ়িবলৈ তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা। এতিয়া নেক্সট মই তোমালোকক অকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই কুৱেশ্যন এনচাৰখিনি দিম আৰু ইম্পৰ্টেণ্ট যিবিলাক আছে সেইখিনিয়ে দিম মই। গতিকে এইটো চেপ্টাৰৰ যিটো তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল ক্ৰিয়াকলাপৰ পাঠভিত্তিক, তাৰে 1 নম্বৰ প্ৰশ্নটোত আছিল তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে তাৰে প্ৰথম যিটো প্ৰশ্ন আছিল ইয়াতে লিখা আছে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল। এই এনচাৰটো হ'ব আনন্দৰাম বৰুৱা। গতিকে ইয়াতে ঘ নম্বৰটো কাৰেক্ট হয়। গতিকে এই ঘ নম্বৰটো আমাক কি কৰিব লাগিব, চাৰ্কুলাৰে ফিল আপ কৰিব লাগিব। তে নেক্সট তোমালোকক কিন্তু এটা MCQ দিয়া আছিল, তাৰপিছত এতিয়া কিন্তু তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে। তে 2 নম্বৰ প্ৰশ্নটোত আছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। গতিকে তাৰে ক নম্বৰ প্ৰশ্নটোত আছিল কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি। গতিকে এইকেইটা এনচাৰ মই গোটেইখিনি কৰিছোঁ, তোমালোকক এটা এটাকৈ মই গোটেইখিনি কৰাই দিম। গতিকে প্ৰথম প্ৰশ্নটোত তোমালোকৰ এনচাৰ হ'ব যে কামৰূপৰ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হৈছে পুষ্পভদ্ৰা। গতিকে পুষ্পভদ্ৰা কি আছিল, কামৰূপৰ নগৰটোৰ নাম আছিল। তাৰপিছত নেক্সট তোমালোকৰ যিটো খ নম্বৰ প্ৰশ্ন আছিল সেইটো হ'ল কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি। এই পাহাৰখন ব্ৰহ্মপুত্ৰ কোনটো পাহাৰত অৱস্থিত, মানে কোনটো পাৰত অৱস্থিত। গতিকে ইয়াৰ এনচাৰটো আছে যে পাহাৰখনৰ নাম মণিকৰ্ণেশ্বৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত আছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিল তোমালোকৰ যে ৰজাসন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল। গতিকে ইয়াৰ এনচাৰটো হ'ব যে ৰজাসন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। তাৰপিছত নেক্সট তোমালোকৰ যিটো প্ৰশ্ন আছিল সেইটো আছিল শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। গতিকে এইটো এনচাৰটো হ'ব শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। তোমালোকে জানা যে শ্ৰী সূৰ্য পাহাৰ কিন্তু এটা ঐতিহাসিকৰ বাবে মানে ইতিহাসৰ বাবে কিন্তু এটা বহুত ইম্পৰ্টেণ্ট এটা পাহাৰ আছিল আৰু এইটোৰ ওপৰত কিন্তু মানে যিকোনো এক্সামতে কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহে। যেনে তোমালোকৰ কম্পিটিটিভ এক্সাম ADRE, তাৰপিছত যিটো তোমালোকৰ পুলিচ আছাম পুলিচ হয়নে, এই গোটেইবিলাকতে কিন্তু এই শ্ৰী সূৰ্য পাহাৰৰ ওপৰত কিন্তু এটা না এটা কুৱেশ্যন পাবে। গতিকে তোমালোকে এই শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে কিন্তু এইটো পাঠত ধুনীয়াকৈ দিয়া আছে, সেইখিনি পঢ়িলে কিন্তু তোমালোকে শ্ৰী সূৰ্য পাহাৰৰ ওপৰত তোমালোকৰ নলেজ আহি যাব। তাৰ নেক্সট তোমালোকৰ যিটো প্ৰশ্ন আছিল সেইটো হ'ল কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল। গতিকে একেবাৰে ইজি হয়, ইয়াৰ এনচাৰটো হ'ব কামৰূপৰ ৰজা পৃথুৱে বখতিয়াৰ খিলজী নামৰ তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল। গতিকে 2 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি গোটেইখিনি মই এনচাৰ কৰি দিলোঁ। তাৰ নেক্সট তোমালোকৰ যিটো 3 নম্বৰ প্ৰশ্ন আছে সেইটো এনচাৰো মই কৰি দিম। তাৰ 3 নম্বৰ প্ৰশ্নটোত আছিল আলোচনা কৰি কোৱা আৰু লিখা।
এইখিনি মানে এক্সামৰ বাবে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়, যিহেতু কিতাপত দিছে গতিকে ইম্পৰ্টেণ্ট হয়, এক্সামৰ বাবে নহ'লেও আমাৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে গোটেইখিনি মই এনচাৰ কৰি দিম, তোমালোকে চাই লোৱা। তাৰে 3 নম্বৰটো ক নম্বৰ প্ৰশ্নটোত আছিল ঐতিহ্যই কি কি দিশ সামৰি লয়। গতিকে ইয়াৰ এনচাৰটো হ'ব পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প, সাহিত্য, স্থাপত্য, ভাস্কৰ্যক সামৰি লয়। তাৰপিছত নেক্সট তোমালোকৰ যিটো খ নম্বৰ প্ৰশ্নটো আছিল, খ নম্বৰ প্ৰশ্নটো আছিল যে ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। গতিকে ইয়াৰো এনচাৰ একেবাৰে ইজি, মই ইজিকৈ লিখি দিছোঁ, তোমালোকে চাই লোৱা। ইয়াতে এনচাৰটো মই এনেকৈ লিখিছোঁ যে আমি আমাৰ ইতিহাস আৰু পুৰণি কীৰ্তিচিহ্নসমূহৰ বিষয়ে বিভিন্ন সমল তথা শিলালিপিবোৰৰ পৰা সঠিক তথ্য আহৰণ কৰি সেইবোৰৰ গুৰুত্ব উপলব্ধি কৰি আৰু সেইবোৰ নষ্ট নকৰাকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখি সন্মান প্ৰদৰ্শন কৰিব পাৰি। গতিকে 3 নম্বৰৰ খটোৰ এনচাৰ এইখিনি আছিল। তাৰপিছত নেক্সট তোমালোকৰ যিটো 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো আছিল সেইটো হ'ল যে ঐতিহ্য ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ। গতিকে ইয়াৰ এনচাৰটো মই দিয়া মানে লিখিছোঁ, তোমালোকে চালে কিন্তু একেবাৰে ইজি পাবা। আৰু এনেকৈ লিখিলে কিন্তু তোমালোকে এক্সামত 1 মাৰ্কো কাটা নাযায়, তোমালোকে ফুল মাৰ্ক পাবা। গতিকে এনচাৰটো ইয়াতে মই লিখিছোঁ, ধুনীয়াকৈ লিখিছোঁ, তোমালোকে বুজি পাবা। ইয়াতে আছিল যে ঐতিহ্যমণ্ডিত স্থানসমূহৰ ওপৰত মানুহক তথা চৰকাৰক গুৰুত্ব প্ৰদান কৰিব লাগিব। ঐতিহ্যৰ বিভিন্ন সমলবোৰ চাফ চিকুণকৈ ৰখা, দেৱালত নাম নিলিখা, চৰকাৰী নিয়মসমূহ মানি চলা আৰু এইসমূহ ঐতিহাসিক গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ। গতিকে ইয়াতে তোমালোকে বুজিয়ে পাইছা যে স্কুলৰ যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান আছে তাতে কি কৰে, বহুত ষ্টুডেণ্টে মানে তাতে যিটো ৱাল থাকে সেইটো মানে তোমালোকে পিক পেলাই নষ্ট কৰি দিয়ে, কিন্তু সেইবিলাক কৰিবলৈ নাপায়। ইয়াতে কিছুমান বস্তু লিখা আছে, গতিকে একেবাৰে ইজি হয়, চালে তোমালোকে কিন্তু গম পাবা। এতিয়া নেক্সট যিটো প্ৰশ্ন আছে সেইটো আমাৰ চাব লাগিব 4 নম্বৰটো। তাৰ 4 নম্বৰৰ কি কৈছে, চমুটোকা লিখা। ইয়াতে দুটা দিয়া আছে, দুটাৰে কিন্তু চমুটোকা লিখিব দিছে। প্ৰথমটো আছে দুৰ্জয়া নগৰ, তাৰ দুৰ্জয়া নগৰৰ ওপৰত কিন্তু চমুটোকা লিখিব লাগিব। তাৰপিছতো আছে শ্ৰী সূৰ্য পাহাৰ, সূৰ্য পাহাৰৰ ওপৰতো কিন্তু চমুটোকা লিখিব লাগিব। এই চমুটোকা লিখা কিন্তু এক্সামত আহে, গতিকে ইম্পৰ্টেণ্ট হয়, মই লিখি দিছোঁ, চালে কিন্তু তোমালোকে গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তাৰ 4 নম্বৰৰ ক যিটো আছিল দুৰ্জয় নগৰ, ইয়াৰ বিষয়ে কিন্তু মই লিখি দিছোঁ। এতিয়া মই বুজাই দিম যে একাদশ শতিকাৰ পাল বংশৰ ৰজা ৰত্নবালে উত্তৰ গুৱাহাটীত ৰাজধানী পাতিছিল। বুজিয়ে পাইছা যে যিটো পাল বংশ আছিল তাৰে যিটো ৰজা আছিল ৰত্নবালে, এই ৰত্নবালে কিন্তু উত্তৰ গুৱাহাটীত কিন্তু ৰাজধানী পাতিছিল। এই নগৰখনৰ 3টা দিশ পাহাৰেৰে আৰু এটা দিশত ব্ৰহ্মপুত্ৰ বেষ্টনীত থকা বাবে শত্ৰুৱে সহজে জয় কৰিব নোৱাৰিছিল। সেইবাবেই নগৰখন দুৰ্জয় নগৰ নামে জনাজাত হৈ পৰিছিল। গতিকে দুৰ্জয় নগৰ কেনেকৈ হ'ল, আগতে বেলেগ আছিল, দুৰ্জয় নগৰ কেনেকৈ হ'ল সেইখিনি ইয়াতে কিন্তু ইতিহাসটো দিয়া আছে। গতিকে এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট যিটো আছে তোমালোকৰ শ্ৰী সূৰ্য পাহাৰ, সূৰ্য পাহাৰৰ বিষয়ে কিন্তু আমি লিখিছোঁ। ইয়াতে সূৰ্য পাহাৰৰ বিষয়ে ইয়াতে লিখা আছে যে গোৱালপাৰা নগৰৰ প্ৰায় 13 কিলোমিটাৰ পূবত এই পাহাৰ অৱস্থিত। এই পাহাৰত অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি, গণেশ, সূৰ্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায়। তাৰপিছতো আছে এই পাহাৰত 7টা চূড়া আছে বাবে এই পাহাৰৰ আন এটা নাম সাতালি পৰ্বত। গতিকে তোমালোকে এক্সামত কিন্তু এনেকুৱা ডাইৰেক্ট 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে যে শ্ৰী সূৰ্য পাহাৰৰ যিটো তোমালোকৰ পুৰণি নাম আছিল সেই নামটো কি আছিল, সাতালি পৰ্বত। গতিকে 4 নম্বৰত 2টা চমুটোকা লিখিব দিছিল, 4 নম্বৰটোৰো কিন্তু আমি এনচাৰখিনি কৰিলোঁ। এতিয়া নেক্সট তোমালোকৰ যিটো আছে 5 নম্বৰটো মানে এইটো ভাষা অধ্যয়নত পৰি গ'ল। তাৰ 5 নম্বৰটো প্ৰশ্নটোত কি আছে আমি পঢ়ি ল'ম। ইয়াতে আছে তলত দিয়া শব্দকেইটা চোৱা। গতিকে ইয়াতে কি লিখা আছে,
ঋণ ৰণ পুৰণি পূৰ্ণিমা মণিকেশ্বৰ ঘোষণা আকৰ্ষণ প্ৰাণ কৃপণ। গতিকে ইয়াতে আমাক কি কৰিব দিছে ইয়াতে পঢ়িলে কিন্তু আমি গম পাম। ইয়াতে আছে এই শব্দবোৰৰ বানানত প্ৰতিটোতে মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য ণ কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে, নিয়মবোৰ জানো আহা। গতিকে তোমালোকে 9, 10তো পাবা যে নত্যবিধি আৰু সত্যবুদ্ধি বুলি এটা তোমালোকে গ্ৰামাৰৰ আছে। তাৰ পৰা কিন্তু তোমালোকৰ 9, 10ত এক্সামত কিন্তু আহে। সেইখিনি তোমালোকে আগতে 9ত ডাইৰেক্ট পাইছিলা, এতিয়া কিন্তু তোমালোকে 7ৰ পৰাই তোমালোকে পাবা। এইখিনি পঢ়িলে তোমালোকৰ 9, 10ত কিন্তু ইমান কষ্ট নহয়। গতিকে এইখিনি ভালদৰে পঢ়িব লাগিব। ইয়াতে লিখা আছে ক নম্বৰটোত যে ৰি ৰ মূৰ্ধন্য খৰ পিছত মূৰ্ধন্য ণ হয়। যদি কোনো এটা শব্দৰ মাজত বা শেষত ৰি ৰ আৰু মূৰ্ধন্য খ থাকে তেন্তে সেইটো যিটো তোমালোকৰ মূৰ্ধন্য ণ হ'ব, সেইটো মূৰ্ধন্য ণ হ'ব লাগিব। কিন্তু দন্ত্য ণ লিখিলে কিন্তু ভুল হ'ব। আৰু যদি দন্ত্য ণ লিখা থাকে তেনেহ'লে সেইটো ভুল হ'ব, আৰু সেই ভুলটো আমালোকে কি কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। এতিয়া নেক্সট তোমালোকৰ যিটো আছিল সেইটো আমি চাব লাগিব যে ৰিৰ পিছত ঋণ তৃণ ঘৃণা মৃণাল মৃন্ময় আদি আছে। ইয়াতে ঋক আৰু বিষয় দিয়া আছে, চাই ল'বা তোমালোকে। তাৰপিছততো আছে ৰৰ পিছত, ৰৰ পিছত যিবিলাক থাকিব মূৰ্ধন্য ণ, মূৰ্ধন্য ণ নহয়, আচলতে দন্ত্য ণ যদি থাকে তেন্তে সেইটো কি হৈ যাব, মূৰ্ধন্য ণ হৈ যাব। তাৰপিছত ৰৰ পিছত যিটো ৰেফকাৰ থাকিব, ৰেফকাৰৰ তলত যিটো থাকিব সেইটো কিন্তু মূৰ্ধন্য ণই হ'ব, দন্ত্য ণ নহয়। তাৰপিছত ৰৰ সলনি ৰকাৰ, এইটো তলত যিটো ৰিয়কাৰ থাকে তাৰ পিছত যিটো মানে ণ থাকিব সেইটো কিন্তু সদায় মূৰ্ধন্য ণয়ে হ'ব। তাৰপিছত নেক্সট যিটো মূৰ্ধন্য খ আছে, তো মূৰ্ধন্য খ থকা শব্দৰ পিছত যিটো মানে ণ থাকিব সেইটো তোমালোকৰ কিন্তু মূৰ্ধন্য ণই হ'ব। গতিকে তোমালোকে এটা মানে দেখিব পাৰা, ইয়াতে কিন্তু মূৰ্ধন্য খ লগত পিছত যিটো ণ আছে সেইটো কিন্তু মূৰ্ধন্য ণ হৈছে। গতিকে ইয়াতে গোটেইখিনি তোমালোকে চাব পাৰা। তাৰ নেক্সট তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ল এইখিনি তোমালোকক দিয়া আছে ক বৰ্গ ত বৰ্গ, সেইখিনি তোমালোকে নিজে পঢ়ি কেনে লৈ ল'বা, একেবাৰে ইজি হয়। নত্যবিধি আৰু সত্যবিধিৰ ওপৰত কিন্তু ইয়াৰ বহুত বেছি পৰিমাণত তোমালোকক দিছে, যাতে তোমালোকৰ 9 আৰু 10ত অসুবিধা নহয়। গতিকে মই বুজাই দিলোঁ যে ৰি ৰ মূৰ্ধন্য খ, তাৰপিছত ৰকাৰৰ তলত যিটো জিয়কাৰ থাকে সেইটো থাকে, এইকেইটাৰ আগত কিন্তু বা পিছত কিন্তু তোমালোকৰ যিটো ণ হ'ব সেইটো কিন্তু মূৰ্ধন্য ণ হ'ব। এই মূৰ্ধন্য ণটো কিন্তু তোমালোকৰ হ'ব, দন্ত্য ণ নহয়। ঠিক তেনেদৰে আৰু কেইটামান নিয়ম তোমালোকক ইয়াতে লিখা আছে, তোমালোকে পঢ়ি ল'বা, একেবাৰে ইজি হয়। তাৰপিছত নেক্সট যিটো তোমালোকে ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ল তোমালোকৰ এই 6 নম্বৰটো। 6 নম্বৰটো পৰা কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ 6 নম্বৰৰ পিছৰখিনি কিন্তু তোমালোকৰ এক্সামত আহে। তাৰ 6 নম্বৰ প্ৰশ্নটোত আছিল তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্য ণৰ ব্যৱহাৰ হৈছে লিখা। তাই ইয়াতে কেইটামান শব্দ দিয়া আছে, আৰু এই শব্দকেইটাত মূৰ্ধন্য ণটো কিহৰ কাৰণে হৈছে এই কাৰণখিনি আমাক কি কৰিব লাগে, দেখাব লাগে। গতিকে প্ৰথমটোত আছিল ৰাণী, তাৰপিছততো আছিল তোমালোকৰ শ্ৰেণী, তাৰপিছততো তোমালোকৰ আছিল আকৰ্ষণ। গতিকে এনেকৈ বাকীখিনি আছিল। এতিয়া মই গোটেইখিনি এনচাৰ কৰিছোঁ, তোমালোকে চাইলে কিন্তু একেবাৰে ইজি পাবা। তো প্ৰথমটো তোমালোকৰ কি আছিল, ৰাণী। গতিকে ৰাণীটো হ'ব ৰৰ পাছত স্বৰবৰ্ণ বা স্বচিহ্ন থকা বাবে মূৰ্ধন্য ণ হৈছে। তাৰপিছতো আছে তোমালোকৰ শ্ৰেণী, শ্ৰেণীৰো একে নিয়ম যে ৰকাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য ণ হয়। তাৰপিছতো আছে আকৰ্ষণ, আকৰ্ষণৰ যিটো আমাৰ হেৰি হ'ব নত্যবিধি আৰু সত্যবিধি বুলি ক'ব পাৰিম, সেইটো হ'ব যে ৰৰ পাছত স্বৰবৰ্ণ আৰু স্বৰচিহ্ন থকা বাবে দন্ত্য ণটো মূৰ্ধন্য ণ হৈছে। তাৰপিছতো আছে ৰাৱণ, ৰাৱণটো হ'ব ৱ বৰ্ণ থকা বাবে সেইটো মানে দন্ত্য ণটো মূৰ্ধন্য ণ হৈছে। তাৰপিছত নেক্সট যিটো আছে প্ৰসংগন, প্ৰসংগনত কি হ'ব ক বৰ্গ থকা বাবে, মানে প্ৰসংগনত যিটো ক বৰ্গত থকা শব্দখিনি আছে, ক বৰ্গ মানে ইয়াতে তোমালোকে বুজি পাব লাগিব ক খ গ ঘ ঙ গ, এই 5টাক কিন্তু আমি ক বৰ্গ বুলি কওঁ। প্ৰথম যিটো আখৰ আছে, এতিয়া আমি যদি কওঁ ত বৰ্গ, তেন্তে ত বৰ্গ মানে ত লাইনত যিখিনি আছে সেইখিনি হ'ব ত বৰ্গ। তোমালোকে কিছুমানে ষ্টুডেণ্টে বৰ্গ মানে বুজি নোপোৱা,
আচলতে বৰ্গ মানে হ'ল যদি আমি ক লিখোঁ তেন্তে ক খ গ ঘ অংগ এই পাঁচটা কিন্তু এটা বৰ্গ হ'ব ঠিক তেনেদৰে প্ৰথম ছ যদি বৰ্গ লিখোঁ তেন্তে প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় যে ঝ নিয় এইখিনি কিন্তু তোমালোকৰ এটা বৰ্গ হ'ব ঠিক তেনেদৰে কিন্তু বৰ্গ ডিভিজন কৰা হৈছে নেক্সট তোমালোকৰ যিটো আছিল মৃণাল মৃণালৰ ৰিৰ পিছত থকা বাবে যে কৃষ্ণাণু হ'ব ৰিৰ মূৰ্ধন্য খৰ পাছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থকা বাবে মূৰ্ধন্য ন হৈছে তাৰপিছত তোমালোকৰ গ্ৰহণীটো হ'ব যে হ বৰ্ণ থকা বাবে কিন্তু এইটো কি আছিল মূৰ্ধন্য নটো কিন্তু দন্ত্য নটো কিন্তু মূৰ্ধন্য ন হৈছে গতিকে 6 নম্বৰৰ এনচাৰখিনি গোটেইখিনি কৰা হ'ল তাৰ নেক্সট তোমালোকৰ যিটো আছে 7 নম্বৰটো পঢ়িলে কিন্তু আমাক গম পাম যে 8 নম্বৰটো কেনেকৈ কৰিব লাগে গতিকে 7 নম্বৰটো আগতে আমি কৰিলোঁ 7 নম্বৰ প্ৰশ্নটোত আছিল যে তলত দিয়া শব্দবোৰত মূৰ্ধন্য ন কিয় হৈছে বৰ্ণবিন্যাস কৰি চাওক আৰু কওঁ আহা তাৰ প্ৰথমটোত আছে ৰামায়ণ ৰামায়ণ যদি আমি বৰ্ণবিন্যাসকেইটা ভাঙি দিওঁ তেনে এইটো হ'ব যে ৰ যোগ য়া যোগ ম যোগ আ যোগ অন্ত্যেষ্টিয় যোগ অ যোগ ন গতিকে এইটো কিহৰ কাৰণে মূৰ্ধন্য ন হৈছে ইয়াতে কাৰণ কিন্তু দেখুওৱা হৈছে ইয়াতে আছে ৰৰ পিছত য়া অ স্বৰবৰ্ণ ম আৰু অন্ত্যেষ্টিয় ব্যঞ্জন বৰ্ণ থকা বাবে তাৰপিছত নেক্সট যিটো আছে নাৰায়ণটো কিন্তু একে হয় যে ন যোগ য়া যোগ ৰ যোগ আ যোগ অন্ত্যেষ্টিয় যোগ অ যোগ মূৰ্ধন্য ন গতিকে এইটো কিহৰ কাৰণে মূৰ্ধন্য ন হৈছে ইয়াতে কিন্তু কাৰণটো দেখুৱাইছে যেনে ৰৰ পিছত য়া অ স্বৰবৰ্ণ আৰু অন্ত্যেষ্টিয় ব্যঞ্জন বৰ্ণ থকা বাবে গতিকে এইখিনি আমি এটা পঢ়িলে গম পায় গতিকে মই 4টা পঢ়িলোঁ গতিকে এইখিনি পঢ়ি কিনে আমি 8 নম্বৰটো এনচাৰখিনি আমি নিজে কৰিব লাগিব তাৰ 8 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু মূৰ্ধন্য ন হোৱাৰ কাৰণ ব্যাখ্যা কৰা মূৰ্ধন্য নটো কিহৰ কাৰণে হৈছে সেইটো লিখিব দিছে আৰু বৰ্ণবিন্যাসো কৰিব দিছে আচলতে বৰ্ণবিন্যাস মানে হ'ল এনেকৈ লিখিব লাগিব এণ্ড তোমালোকক যিটো মূৰ্ধন্য ন কিহৰ কাৰণে হৈছে সেইটো কিন্তু লিখিব লাগিব এইটো লিখিব লাগিব আৰু এইটো লিখিব লাগিব গতিকে গোটেইখিনি মই কৰি লৈ আহিছোঁ তোমালোকে চালে কিন্তু তোমালোকে একেবাৰে ইজি হ'ব আৰু তোমালোকক নতুনকৈ পঢ়িবলৈ বা নিজে কৰিবলৈ দৰকাৰ নাই এটা প্ৰথমটো আছিল মৃন্ময় মৃন্ময় যদি আমি বৰ্ণবিন্যাস যদি ভাঙি দিওঁ তেনেহ'লে এনেকুৱা হ'ব যে ম যোগ ৰি যোগ ন যোগ ম যোগ অন্ত্যেষ্টিয় যোগ অ আৰু এইটো কিহৰ কাৰণে অন্ত্যেষ্টিয় হ'ল সেইটো হ'ব যে ৰি কাৰ থকা বাবে কিন্তু ইয়াতে অন্ত্যেষ্টিয় হৈছে অন্ত্যেষ্টিয় মানে তাতে ন আছে আৰু মূৰ্ধন্য ন হৈছে তাৰপিছতটো আছে বিশ্লেষণ যদি ভাঙোঁ আমি এইটো পাম ব যোগ ই যোগ তালিবীয় খ যোগ ল যোগ এ যোগ মূৰ্ধন্য খ যোগ ন গতিকে এইটো কিহৰ কাৰণে মূৰ্ধন্য ন হৈছে এনচাৰটো হ'ব যে মূৰ্ধন্য খৰ পিছত থকা বাবে এইটো কি হ'ল দন্ত্য নটো মূৰ্ধন্য ন হ'ল তাৰপিছত নেক্সট তোমালোকৰ আছে শ্ৰেণীটো ভাঙিলে এনেকুৱা হ'ব ইয়াতে কাৰণটো হ'ব যে ৰ কাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য ন হৈছে তাৰপিছত নেক্সট যিটো আছে অপৰাহ্নটো হ'ব যে অ যোগ প যোগ ৰ যোগ য়া যোগ হ যোগ ন এইটো কিহৰ কাৰণে মূৰ্ধন্য ন হৈছে ইয়াতে এনচাৰটো হ'ব যে হ বৰ্ণ থকা বাবে কিন্তু ইয়াতে কি হ'ল মূৰ্ধন্য ন দন্ত্য নটো মূৰ্ধন্য ন হৈ গ'ল তাৰ নেক্সট যিটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে সেইখিনি একেবাৰে ইম্পৰ্টেণ্ট নহয় গতিকে মই লিখি দিছোঁ গতিকে তোমালোকে চালে কিন্তু হৈ যাব আৰু তোমালোকে বহীত লিখি ল'বা লগে তাৰ নেক্সট তোমালোকৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো হ'ল তোমালোকৰ 9 নম্বৰটো আৰু তোমালোকৰ 9 নম্বৰটোৱে লাষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ পিছত কিন্তু ইম্পৰ্টেণ্ট নাই তাৰ 9 নম্বৰটো এনচাৰ মই কৈ দিছোঁ তাৰ 9 নম্বৰ প্ৰশ্নটোত পঢ়িলে আমি গম পাম যে ইয়াতে কৈছে যে তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা মানে ইয়াতে কিছুমান শব্দ তোমালোকক কি কৰা হৈছে ভুল কৰি লিখা আছে এইটো আমাক কি কৰিব লাগে শুদ্ধ কৰিব লাগে গতিকে ক নম্বৰটোত আছিল যে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল গতিকে ইয়াতে ভ্ৰমণৰ যিটো ইয়াতে দন্ত্য ন ব্যৱহাৰ কৰিছে কিন্তু ইয়াতে কিন্তু দন্ত্য নটো নহয় ইয়াতে কি হ'ব ইয়াতে মূৰ্ধন্য ন হ'ব
তাৰপিছত নেক্সট যিটো আছে কুৱেশ্যন সেইটো হ'ল যে দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সেনাৰ সোণৰ হাৰ উপহাৰ দিলে। গতিকে ইয়াতো একে, সন্তুষ্টটো স্পেলিং ভুল কৰিছে, এইটো সন্তুষ্টটো এনেকুৱা হ'ব। তাৰপিছত নেক্সট যিটো ৰাণী আছিল, ৰাণীত কিন্তু তোমালোকে দন্ত্যন্ন ব্যৱহাৰ হৈছে, কিন্তু এইটো আচলতে মূৰ্ধন্য হ'ব লাগে। ইয়াতে সোণৰৰ যিটো দন্ত্যন্ন ব্যৱহাৰ কৰিছে সেইটো মূৰ্ধন্য হ'ব। তাৰপিছত নেক্সট যিটো আছে গ নম্বৰটো এইটো হ'ব যে শ্ৰেণীকোঠাত হুলস্থুল নকৰিবা। গতিকে শ্ৰেণীৰ এইটো যিটো দন্ত্যন্ন লিখিছে সেইটো মূৰ্ধন্য হ'ব। তাৰপিছত নেক্সট যিটো খ নম্বৰটো আছে যে বৰুৱানীয়ে ফেৰেংগনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। গতিকে এইটো বাক্য কিন্তু এটা শব্দ কিন্তু ভুলকৈ লিখা নাই, ইয়াৰ এনচাৰটো মই এনেকৈ লিখিব লাগিব যে শুদ্ধ আছে ফেৰেংগনিত অসমীয়া থলুৱা শব্দবোৰত নৃত্যবিধি নিয়ম প্ৰযোজ্য নহয়। তাৰপিছত নেক্সট যিটো আছে তোমালোকৰ অংগ নম্বৰটো, তাতে আছে অৰ্জুন নিপুণ বীৰ আছিল। ইয়াতে নিপুণৰ যিটো দন্ত্যন্ন আছে সেইটো মূৰ্ধন্য হ'ব। তাৰপিছত নেক্সট যিটো আছে প্ৰথম 6 নম্বৰত যে সৰস্বতী আন এটা নাম বীণাপাণি। গতিকে বীণাপাণি হয়, বাট ইয়াতে স্পেলিংটো ভুল হৈছে, কাৰণ বীণাৰ লগত যিটো দন্ত্যন্ন দেখা পাইছে সেইটো দন্ত্যন্ন নহয়, তাতে মূৰ্ধন্যহে হ'ব। তাৰপিছত নেক্সট যিটো দ্বিতীয় 6 নম্বৰটোত আছিল পানীয়েই প্ৰাণীৰ প্ৰাণ। গতিকে এইটো ইম্পৰ্টেণ্ট হয়, এইটো আমি জানো, আৰু ইয়াতেও দন্ত্যন্ন ব্যৱহাৰ কৰিছে, গতিকে দন্ত্যন্ন ঠাইত আমি মূৰ্ধন্য ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত বৰ্গীয় জ নম্বৰটোত আছিল যে বিদ্যালয়ৰ প্ৰসংগনত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। গতিকে ইয়াৰে যিটো প্ৰসংগনত আছে তাতে দন্ত্যন্ন ব্যৱহাৰ কৰিছে, সেইটো মূৰ্ধন্য হ'ব। তাৰপিছত নেক্সট যিটো আছে লাষ্ট যিটো 6 নম্বৰটো সততা সজগুণ। গতিকে সততা সজগুণৰ গুণ শব্দটো দ্বিতীয় দন্ত্যন্ন ব্যৱহাৰ হৈছে, সেইটো দন্ত্যন্ন নহয়, সেইটো কিন্তু তোমালোকৰ মূৰ্ধন্য হ'ব। নেক্সট তোমালোকৰ আৰু ইম্পৰ্টেণ্ট কিন্তু একো নাই, এই তোমালোকে 11 নম্বৰটো অলপ ইম্পৰ্টেণ্ট, মানে এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়, এনে ঘৰত তোমালোকে কৰি চাব পাৰিবা, কম্পিউটাৰেৰে মানে জেৰক্স চলাব লাগিব, তাৰপিছত ইয়াতে মাৰি দিলে কিন্তু হৈ যাব। আৰু গোটেইখিনি বিষয়ে তোমালোকে এক্সপ্লেইনো কৰিব লাগিব, এইখিনি নালাগে, বাট এইখিনি আছিল আজিৰ ভিডিঅ'টোত। গতিকে ভিডিঅ'টো কেনেকুৱা হ'ল তোমালোকে কমেণ্টত জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিঅ'টো লাইক দিবা, আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো কিন্তু সহায় হয়। গতিকে এজনৰ অকল সহায় হ'লে কিন্তু নহ'ব, আমি মিলি জুলি পঢ়িব লাগিব। গতিকে এইখিনি আছিল, থেংক ইউ।